মিয়া প্ৰীতি মিয়াক অত্যধিক মানে মৰম কৰে, ভাল পোৱা, অবৈধ বাংলাদেশীক আগ্ৰাসনত তেওঁলোকক সহায় কৰা তাৰ পৰিমাণ ভোগ কৰিলে আৰু সমগ্ৰ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ সকলো বৈধ ভাৰতীয়সকলে আজি প্ৰতিবাদ কৰি আহিছিলে যে অবৈধ বাংলাদেশী আগ্ৰাসনটো বন্ধ হ'ব লাগে। কিন্তু আজি দৰ্শক ধৰি কংগ্ৰেছে তেওঁলোকে আগ্ৰাসনত সহযোগ কৰিছিলে, তাৰে প্ৰতিফলন ঘটিছে আৰু জাতি মাটি ভিত্তিক কৃষ্টি সংস্কৃতি ৰক্ষাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে দৃঢ়তাৰে কাম কৰিছে। আমাৰ অসমৰ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে প্ৰমাণ সহকাৰে তথ্য সহকাৰে আমাক যে খিলঞ্জীয়া ভূমিপুত্ৰ বৈধ ভাৰতীয়ক হকে যে কাম কৰে তাৰ প্ৰমাণ দিছে। মানে কংগ্ৰেছে সাৰ্ভাইভ কৰা আপোনালোকে কি দেখিছে? ৰাস্তা মানে ইয়াৰ পৰা মানে পৰিত্ৰাণ পাব পাৰিব না ভাল দিন আহিব বুলি দেখিছে না? মইতো দেখা নাই, যেতিয়ালৈকে মিয়া প্ৰীতি বাট নিদিয়ে, তেওঁলোকৰ আগ্ৰাসনত সহযোগিতা নকৰে, তেতিয়ালৈকে তেওঁলোকৰ নিষ্ঠাৰ পাব বুলি মই নাভাবোঁ। আৰু এইটো বহু মানে কেইবাটা দশক লাগিব, কাৰণ তেওঁলোকে নাই, তেওঁলোকে চাওক, এইটো আমি ভাৰতীয় জনতা পাৰ্টী এটা দল, মানে খুবেই এটা ডিচিপ্লিন পাৰ্টি, এটা বৃহৎ দল আৰু তেওঁলোকে তৃণমূল পৰ্যায়ৰ পৰা সংগঠনৰ যথেষ্ট শক্তিশালী। আমাৰ তেওঁলোকৰ তৃণমূলত কোনো গণভিত্তি নাই, তেওঁ আচলতে বতাহত ৰাজনীতি কৰা মানুহ তেওঁলোকে। গতিকে আমাৰ অসমৰ বিশেষকৈ জাতি জনগোষ্ঠীৰ যিবোৰ মনৰ কথা, সমস্যাখিনি কোনো দিনাখনে আচলতে তেওঁলোকে বুজিবলৈ চেষ্টা নকৰিলে, আচলতে তাৰ পৰিণাম হৈছে। আৰু সেইকাৰণে আজি গণবিচ্ছিন্ন হৈ গৈছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ নিচিনা এজন ব্যক্তিয়ে আজি নিজৰ বুথত হাৰিবলগীয়া হৈছে, আজি বৃহৎ ভোটৰ ব্যৱধানত তেওঁলোকে পৰাজয় বৰণ কৰিবলগীয়া হৈছে, তাৰে প্ৰতিফলন হৈছে। আৰু নিশ্চয় দেখিছে যে এতিয়া দেখক আমাৰ উজনি অসমটো একেবাৰে ধূলিসাৎ হৈ গ'ল, তিনিচুকীয়া ডিব্ৰুগড় একেবাৰে ধূলিসাৎ হৈ গ'ল। এতিয়া মই ডিগবৈৰ পৰা প্ৰতিনিধি কৰিছোঁ, ডিগবৈ সমষ্টিত মই এবাৰ হেট্ৰিক কৰিছোঁ। এইটো এটা কংগ্ৰেছৰ দুৰ্গ আছিলে দেই, ৰামেশ্বৰ ধানোৱা ডাঙৰ তাৰ পৰা প্ৰায় 40 বছৰ প্ৰতিনিধি কৰিছিলে। মই লাগি দুবাৰ মই তাৰ পৰা পৰাজয় বৰণ কৰিছোঁ, তাৰপাছত এতিয়া হেট্ৰিক কৰিছোঁ 3বাৰ। আৰু প্ৰতিবাৰেই যিহেতু ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে আন্তৰিকতাৰে কাম কৰাৰ কাৰণে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আন্তৰিকতাৰে কাম কৰাৰ কাৰণে কি হৈছে যে 2016 বৰ্ষত মই 14,000 ব্যৱধানত জয়ী হৈছিলোঁ, 2021ত 28,000 আৰু 2026ত 41,173টা। আৰু আগত মই দুবাৰ হাৰিছোঁ, কিন্তু 2006 চনত মই হাৰিছোঁ, 2011ত হাৰিছোঁ, 5বাৰ মই প্ৰতিনিধি কৰিছোঁ। কিন্তু দেখা গৈছে আচলতে মানুহখিনি, আমাৰ যিখিনি মানুহখিনি সহজ হ'ল মানুহ, অসমৰ মানুহখিনি বুজাত বহুত দেৰি হৈছিলে। কিন্তু সেই লাহে কাৰণে বুজিলে যি আগ্ৰাসন, বিশেষকৈ বাংলাদেশী আগ্ৰাসনটোৰ কাৰণে মানুহে অসন্তুষ্ট কংগ্ৰেছৰ প্ৰতি, তাৰ প্ৰতিফলন ঘটিছে। 12 তাৰিখে ৰাজ্য চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান, এতিয়া মন্ত্ৰীক লৈ চৰ্চা চলিছে, মন্ত্ৰীত্বক লৈ আশা আছেনে নাই আপোনাৰ? নাই মন্ত্ৰী নাই, মোতকৈ ছিনিয়ৰ মানুহ আছে নহয়। আমি মৰাণ জনগোষ্ঠীৰ দুজনেই আছোঁ, বলিন চেতিয়া আৰু মই জনগোষ্ঠীটোক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় মৰম কৰিব, সন্মান দি আহিছে। মই ভাবোঁ যদি দিয়ে নিশ্চয় বলিন চেতিয়াক দিয়াটোৱে মই বিচাৰোঁ, কাৰণ মোৰ লগৰ কিন্তু মোতকৈ ছিনিয়ৰ। এই ইলেকশ্যন একেলগে খেলিছিলোঁ, তেওঁ 5বাৰ ময়ো 5বাৰ খেলিছোঁ। মই কিন্তু 2বাৰ হাৰিছোঁ যে, তেওঁ জিকিছে কণ্টিনিউ। সেইকাৰণে পলিটিক্সত ছিনিয়ৰ হিচাপে তেওঁ জিকাটো, মন্ত্ৰী পোৱাটো ময়ো বিচাৰোঁ। জনগোষ্ঠীটোৰ প্ৰতিটো স্তৰতে বিচাৰিছে, আচলতে ভাল লাগিব সেইখিনি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।